আপোনালোকে নিজে দেখিছে এতিয়া আমি খোজকাঢ়ি যে আহি আছোঁ তো এতিয়া মই আপোনাৰ লগত কথা পাতি থাকোঁতে পেন কুচাই আছোঁ এইকাৰণে পেন কুচাই আছোঁ যে মিলন বজাৰলৈ যোৱা যিখন দলং আজি কিমান দিনৰ আগতে এখনৰ আধাৰশিলা স্থাপন কৰিলে BPF-এ আধাৰশিলা স্থাপন কৰিছিলে এতিয়ালৈকে নহ'ল সেইকাৰণে আমি এতিয়া পানীৰ মাজেদি গৈ আছোঁ আপোনালোকে দেখিছে নিশ্চয় আমি পানীৰ মাজতে গৈ আছোঁ গতিকে এনেকুৱা পৰিস্থিতি মই অতি সোনকালে এই দলংখন নিৰ্মাণ কৰি এই মিলন বজাৰ অঞ্চলটোৰ ৰাইজক বচাবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰীকো মই দাবী জনাইছোঁ যে ইমিডিয়েটলি এই মিলনপুৰ অঞ্চলৰ বাক্সা জিলাৰ মিলন বজাৰ অঞ্চলৰ এই যিখন দলং নোহোৱাৰ কাৰণে মানুহে বজাৰলৈও যাব নোৱাৰে সমাগত বিটিআৰৰ পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলৰ মাজতে কিন্তু BTCত ব্যস্ত হৈ থকা দেখা গৈছে সমানে সমানে আজি দেখিবলৈ পোৱা গৈছে যে ৰাইজৰ দল অথবা বিধায়ক অখিল গগৈয়েও কিন্তু বিভিন্ন জায়গাত প্ৰচাৰ কৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাবলৈ কেমেৰা সহযোগী অনুৰোধ জনাইছোঁ এয়া হৈছে মথনগুৰি পৰিষদীয় সমষ্টিৰ বাৰাপেটা মিলন বজাৰ এটি পথত যি পথত দেখিছোঁ যে দলীয় সতীৰ্থ শুভাকাংক্ষীসকলে এই ধৰণে তেওঁক আদৰি আনিছে আৰু এক সভাত তেওঁ অংশগ্ৰহণ কৰিব গতিকে আমি পোনে পোনে সেই সম্প্ৰচাৰ দেখুৱাইছোঁ যে মথনগুৰি পৰিষদীয় সমষ্টিৰ যি জনপ্ৰিয়তা আৰু যিগৰাকী ৰাইজৰ দলৰ সভাপতি তেওঁক এই ধৰণে আগবাঢ়ি আনিছে মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম দাদা মথনগুৰি পৰিষদীয় সমষ্টি BTC নিৰ্বাচন BTC নিৰ্বাচনত আজিৰ পৰা ৰাইজৰ দলে প্ৰৱেশ কৰিছে আজি মানৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত এলেকাবিলাকত বাক্সা জিলাত আজি আৰম্ভ কৰিছে ৰাতিপুৱা আমি তামোলপুৰ জিলাত আৰম্ভ কৰিছিলোঁ তো এই অঞ্চলৰ ৰাইজৰ লগত কথা বাৰ্তা আৰম্ভ কৰিছোঁ আৰু নিশ্চিতভাৱে আমি এবাৰ BTC নিৰ্বাচনত অংশগ্ৰহণ কৰিম আৰু আমাক কেইখনমান আসন লাগে যাতে BTCৰ স্থায়ী যিসকল বাসিন্দা বিশেষকৈ যিসকল আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ আছে অসমীয়া ভাষী মানুহ আছে হিন্দু মুছলমান অসমীয়া ভাষী মানুহ আছে তেওঁলোকৰ সম্পদৰ অধিকাৰ মানে মাটিৰ অধিকাৰ ইয়াত নাইকিয়া হৈ গৈছে সাংঘাতিক ধৰণে ভীষণভাৱে শংকিত মানুহবিলাক গতিকে তেওঁলোকৰ প্ৰশ্নবিলাক যাতে আমি BTR পৰিষদত উল্লেখ কৰিব পাৰোঁ BTC পৰিষদত যাতে উল্লেখ কৰিব পাৰোঁ মাত মাতিব পাৰোঁ যেনেকৈ অসম বিধানসভাত মই মাত মাতোঁ ঠিক তেনেকৈ যাতে হেৰিয়াত মাত মাতিব পাৰোঁ কি কয় পৰিষদতো যাতে মাত পাতিব পাৰোঁ তাৰ কাৰণে আমাক কেইজনমান দৰকাৰী পাৰিষদ জিকাই দিব লাগে আৰু যদি দৰকাৰী পাৰিষদ আমি জিকাব পাৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি BTRবাসীৰ কাৰণে যথেষ্ট কাম কৰিব পাৰোঁ BJP UPPLৰ পৰিৱৰ্তনকামী যি চৰকাৰ কিমান উন্নয়ন কৰিব পাৰিলে বা তো আপোনালোকে নিজে দেখিছে এতিয়া আমি খোজকাঢ়ি যে আহি আছোঁ তো এতিয়া মই আপোনাৰ লগত কথা পাতি থাকোঁতে পেন কুচাই আছোঁ এইকাৰণে পেন কুচাই আছোঁ যে মিলন বজাৰলৈ যোৱা যিখন দলং আজি কিমান দিনৰ আগতে এখনৰ আধাৰশিলা স্থাপন কৰিলে BPF-এ আধাৰশিলা স্থাপন কৰিছিলে এতিয়ালৈকে নহ'ল সেইকাৰণে আমি এতিয়া পানীৰ মাজেদি গৈ আছোঁ আপোনালোকে দেখিছে নিশ্চয় আমি পানীৰ মাজতে গৈ আছোঁ গতিকে এনেকুৱা পৰিস্থিতি মই অতি সোনকালে এই দলংখন নিৰ্মাণ কৰি এই মিলন বজাৰ অঞ্চলটোৰ ৰাইজক বচাবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ অতি সোনকালে অসমৰ মুখ্যমন্ত্ৰীকো মই দাবী জনাইছোঁ যে ইমিডিয়েটলি এই মিলনপুৰ অঞ্চলৰ বাক্সা জিলাৰ মিলন বজাৰ অঞ্চলৰ এই যিখন দলং নোহোৱাৰ কাৰণে মানুহে বজাৰলৈও যাব নোৱাৰে এনেকৈ পানীৰ মাজেদি যাব লাগে গতিকে অতি সোনকালে এই দলংখন নিৰ্মাণ কৰিবৰ কাৰণে মই দাবী জনাইছোঁ BJP UPPL চৰকাৰ আছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে ক'ব খুজিছে যে BTR অঞ্চলত যি উচ্ছেদ যি ৰাজ্যত চলি আছে উচ্ছেদক লৈ প্ৰমোদ বড়োৰো এটা পৰিকল্পনা আছে এই মানে ইলেকশ্যনৰ আগত চাগে সিহঁতি BTRত এভিকশ্যন নকৰিব কিন্তু ইলেকশ্যনৰ পাছত কৰাটো কনফাৰ্ম গতিকে BJPক কেতিয়াও বিশ্বাস কৰাটো উচিত নহয় মই UPPL আৰু BPF দুয়োটা দলকে কওঁ যে আপোনালোক লগ লাগক BTR অঞ্চলৰ নেতৃত্ব যদি বড়ো মানুহৰ হাতত ৰাখিব লাগে তেতিয়াহ'লে BTR অঞ্চলৰ নেতৃত্ব বড়ো মানুহৰ হাতত ৰাখিবলৈ হ'লে BJPক ইয়াৰ পৰা বাহিৰ কৰিব লাগিব BJP সোমালে আকৌ আগৰ নিচিনা কাজিয়া লগাই এখন ধ্বংস কৰি পেলাব তেওঁলোকে ক'ব খুজিছে UPPL BPFক একেলগে লৈ তেওঁলোকে চৰকাৰত থাকিব মানে নহয় BJPক লগত ল'লে চেচ BJPয়ে চবকে খাই পেলাব UPPLকো খাব BPFকো খাব গতিকে BPF আৰু UPPL লগ লাগিলে কিহৰ BJPৰ দৰকাৰ আছে দৰকাৰ নাই নহয় তেতিয়া গতিকে BJPক কোনো পধ্যে প্ৰশ্ৰয় দিব নালাগে মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ আহক আমি সকলোৱে মিলি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি কৰোঁ যাতে ইয়াত কোনো পধ্যে BJPয়ে আমাৰ BTR অঞ্চলত দিগদাৰ কৰিব নোৱাৰে মই কিন্তু এটা কথা BTRবাসী ৰাইজক কৈ দিওঁ
যে যদি BTRত আকৌ বিজেপি সোমাবলৈ হয় আকৌ 2014 চনৰ আগৰ পৰিস্থিতি আহিব ভাল বস্তু নহয় এইটো পাৰ্টি ইহঁতে কাৰ লগত কাক কাজিয়া লগাই দিব কোনো গেৰাণ্টি নাই গতিকে বিজেপিক যিকোনো প্ৰকাৰে BTRৰ পৰা আমি খেদিব লাগে সেইটোৱে হ'ল এই সময়ৰ আমাৰ গুৰুত্বপূৰ্ণ কথা আৰু BPF আৰু UPPL লগ হ'লে অত্যন্ত ভাল আমাৰ ৰাইজৰ দলৰ এজন বা দুজন যদি কেণ্ডিডেট থাকে মানে জিকে যদি আমাৰ যিমান কেণ্ডিডেট দিওঁ তাৰ পৰা এজন দুজন পাঁচজনো যদি জিকে তেতিয়া BTRত আমি অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ভূমি অধিকাৰৰ প্ৰশ্নটো সকলোৱে মিলি থকাৰ কাৰণে কৰিবলগীয়া কাম কাজবিলাক খেতিয়কবিলাকৰ সকলো খেতিয়কৰ পথাৰত পানী যোগান সকলো মানুহৰ গাঁৱে গাঁৱে ইণ্ডাষ্ট্ৰি খুলি সকলোকে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা এই ধৰণৰ যিবিলাক কথা আমাৰ দাবী সেই দাবীবিলাক আমি উত্থাপন কৰিব পাৰিম ধন্যবাদ জনাইছোঁ নিশ্চিতভাৱে এই ধৰণে দেখিবলৈ পোৱা গৈছে যে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ উপস্থাপন কৰিছে আৰু BTCৰ যি পৰিষদীয় নিৰ্বাচন এই নিৰ্বাচনত কিন্তু বিজেপি কোনো পৰ্যায়ে যাতে BTCবাসীয়ে গ্ৰহণ নকৰে আৰু BPF আৰু UPPL তেওঁলোকে সকলোৱে কিন্তু একত্ৰিত হোৱাৰ কাৰণে আহ্বান কৰিছে আৰু কেইবাটাও মন্তব্য প্ৰকাশ কৰিছে আৰু এই মুহূৰ্তত মই মিলন বজাৰৰ পৰা এই সম্প্ৰচাৰ দেখুৱাই আছিলোঁ